মানুহৰ কিমান বিলাই নোহোৱা হৈছে, ইমান বিলাই নোহোৱা হৈছে, মানে দেখি দেখি দুখ লাগি যায়। কিন্তু কি কৰিম, আমাৰে কপালটো পুৰা, আমি কাকো সহায় কৰিব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ, ইমানে আমাৰো কপাল পুৰা চালা। সেই তাহাৰ দৰেই আমাৰো গতি হৈ আছে। তাৰমানে নাই ঘৰৰ অৱস্থা, নাই একো, মানুহ তাতে হাজিৰা নকৰিলে ভাত নাই। সেইকাৰণে চালা মনটো ঠিকে আছিল, ডাঙৰ আছিল, কিন্তু কি কৰিম আৰু, নৰো আৰু। অলপ চলপ সাহাৰ্য দিব পাৰিলে এই বুঢ়া কালত, সেইটো এটা ধৰ্ম হ'লই। পাছত ধৰ্ম ক'ত কৰিম, ধৰ্ম কৰিবৰ কাৰণে বলে নাই, শক্তি নাই, একদম শক্তি নাই। ধৰ্মটো কৰিম দূৰে থাক, নিজেহে কিবাহত পৰি আছোঁ, জালত পৰা হেন। এতিয়া যাৰ মন আছে তাৰ ধন নাই, যাৰ ধন আছে তাৰ মন নাই, যাৰ ধন আছে সি দিবাই নোখোজে। কিন্তু আমাৰ যে নাই, আমি দিবা খোজোঁ, কিন্তু নৰো। ইমানে চালা জীৱন, আমাৰ জীৱনৰ কি মূল্য আছে, আমাৰ জীৱনৰ একো মূল্য নাই। জীৱনৰ মূল্য কি আছে? আৰু আপুনি সন্তোষ গোটেই জানে, গৰীবক কায়ো চিনি নাপায়, গৰীবক বুজি নাপায়, গৰীবক চিনি নাপায়, গৰীবৰ কথা নুবুজে, গৰীবৰ কথা নুশুনে। গৰীবৰ সকল ফালে মৰণ। এতিয়া সিফালে বানপানী হৈছে যে আমি ফূৰ্তি কৰিম, সেইটো নহয়। আমি কেনেকৈ ফূৰ্তি কৰিম? সকলোৱে মানুহৰ কুলত জন্ম হৈছে, গোটেই এটা আশা আছে। সেই মানুহৰ কুলত জন্ম ধৰি আমি কেনেকৈ ফূৰ্তি কৰিম, হয় না নহয়? আমি ফূৰ্তি কৰিব নোৱাৰোঁ, কিন্তু কোনোবাই কৰিব পাৰে, আমি নোৱাৰোঁ। আনকি আমি ভিডিঅ' দি আছোঁ, ভিডিঅ'টো দিয়াতেও শান্তি নাই। মানে কেতিয়াবা গান গাইছিলোঁ, কেতিয়াবা ফূৰ্তি কৰিছিলোঁ, নাই, গান চান একো গাব পৰা নাই, মনে ভাল নহয়। এইগিলা মোবাইলত দেখা পাই থাকোঁ আৰু বেয়া লাগি থাকে। কি কৰিম আৰু, উপায়তো নাই। আমি আৰু কি ক'ম আৰু, কথা ক'বও নাজানো। নমস্কাৰ ৰাখলোঁ, নমস্কাৰ সকলোকে।